জুট মইনা ছোৱালীসকলক তেওঁলোকে দিব তাৰ কাৰণে ৩৯১ কোটি টকা ধাৰ্য কৰিছে। চাহ শ্ৰমিকক তেওঁলোকে ৫,০০০কৈ দিব প্ৰতিজন চাহ শ্ৰমিকক। ৬,৮০,০০০ আমাৰ চাহ শ্ৰমিক আছে, তেওঁলোকে ৩৪২ কোটি তাৰ কাৰণে বাজেটত ধাৰ্য কৰিছে। আৰু মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান যিটো আছে ১ লাখ যুৱকক তেওঁলোকে বিভিন্ন ধৰণে সাহায্য দিব, তাৰ কাৰণে ৭৭৩ কোটি টকা ধাৰ্য কৰিছে। আৰু এনেকৈ দেখা গৈছে একেবাৰে হিতাধিকাৰী সৃষ্টি কৰাৰ কাৰণে এইখন বাজেট তেওঁলোকে উত্থাপন কৰিছে, যিখন বাজেটে অসমৰ জ্বলন্ত সমস্যাবিলাকক কোনোপধ্যে সমাধান কৰাৰ পথ আমি দেখা পোৱা নাই। আপোনালোকে এইটো নিশ্চয় লক্ষ্য কৰিছে যে এই সময়ছোৱাত বিভিন্ন অংশৰ মানুহে আন্দোলনৰত হৈ আছে, সচলত প্ৰতিদিন ধৰ্ণা চলিছে। আৰু এইবিলাকৰ ক্ষেত্ৰত স্কিম ৱৰ্কাৰৰ কথাটো আমাৰ সম্পাদকে উত্থাপন কৰিছে। ২,৭১,০০০ স্কিম ৱৰ্কাৰ আমাৰ ৰাজ্যখনত আছে। তাতে আশা কৰ্মী, ৰান্ধনী, অংগনবাদী কৰ্মী, সহায়িকা লৈ পেলাই এইসকলৰ সমস্যাটো সমাধান কৰাৰ কাৰণে কোনো ধৰণৰ তেওঁলোকৰ মাননি বৃদ্ধি কৰাৰ কাৰণে প্ৰস্তাৱ ৰখা হোৱা নাই। অক্টোবৰত এইটো বিবেচনাধীন ৰাখিছে। ঠিক তেনেকৈ জলমিত্ৰ, ইতিমধ্যে জলমিত্ৰসকলে আন্দোলনত আহিছে। ১৭,২১৭জন জলমিত্ৰ আমাৰ ৰাজ্যখনত আছে, তেওঁলোকৰ চাকৰি নিয়মীয়া কৰা। এতিয়া তেওঁলোকক 15 ফাইনেন্সৰ পৰা এটা মাননি দি আছে ৬,০০০ টকাকৈ, কিন্তু তেওঁলোকৰ চাকৰিৰ প্ৰশ্নটো বিবেচিত নহ'ল। ঠিকেৰে এগ্ৰিকালচাৰ ৱৰ্কাৰ, যিটো আমাৰ তথ্য মতে এতিয়া 20% এগ্ৰিকালচাৰ ৱৰ্কাৰ আমাৰ ৰাজ্যখনত এতিয়ালৈকে হৈছে, বাঢ়িছে, এইটো ক্ৰমাগতভাৱে বাঢ়ি আছে। তেওঁলোকক কল্যাণমূলক, শ্ৰমিক কল্যাণমূলক আইনৰ আওতাভুক্ত কৰি পেলাই তেওঁলোকক সুযোগ সুবিধা সৃষ্টি কৰি দিয়াৰ ক্ষেত্ৰত কোনো ধৰণৰ প্ৰস্তাৱ যদিও আমি উত্থাপন কৰিছিলোঁ, মই এখন প্ৰাইভেট বিলো আনিছিলোঁ আৰু তেওঁলোকে অন্য কোডত নিব বুলি কৈ প্ৰাইভেট বিলখন আওকাণ কৰিছে। ঠিক তেনেকৈ ৱৰ্কিং আনঅৰ্গেনাইজ ছেক্টৰত লেবাৰৰ সংখ্যাটো আজি কৃষক সমাজখন ভাঙি যোৱাৰ ফলত, কৃষি অৰ্থনীতি ভাঙি যোৱাৰ ফলত আনঅৰ্গেনাইজ ছেক্টৰত প্ৰচণ্ড পৰিমাণে শ্ৰমিকৰ সৃষ্টি হৈছে। আৰু তেওঁলোকৰ কাৰণে যি সুযোগ সুবিধা আছিলে সেই সুযোগ সুবিধাটো তেওঁলোকে সংকুচিত কৰিবলৈতো চেষ্টা কৰিছে, কিন্তু তাত আশ্চৰ্যজনক ঘটনা যে ২০১৫ চনৰ পৰা আজি ২০২৫ত সোমালোঁ আমি, ৯ বছৰ অতিক্ৰান্ত হৈছে। এই মিনিমাম ৱেজ বোৰ্ড যিখন আছিল সেই বোৰ্ডখন বহুৱাই তেওঁলোকৰ মিনিমাম ৱেজটো ঠিক কৰা হোৱা নাই। তাৰ ফলত তেওঁলোকে বঞ্চিত হৈ আছে। এই ঘটনাবিলাক আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে। তাৰ উপৰি আমাৰ ৰাজ্যখনত ২৬,৬৭৩জন হোমগাৰ্ড আছে। এই ২৬,৬৭৩জন হোমগাৰ্ড তেওঁলোকৰ চাকৰি নিয়মীয়া কৰাত, তেওঁলোকৰ দৰমহা বৃদ্ধি কৰা, এটা পৰ্যায়ত গৈ পেলাই তেওঁলোকক ২১,০০০ নে ২২,০০০ টকা এতিয়া দিছে, মাননি দি আছে, মজুৰি দি আছে। কিন্তু তেওঁলোকৰ চাকৰিৰ কোনো নিৰাপত্তা নাই, তেওঁলোকক স্থায়ীভাৱে মকৰল কৰাৰ কোনো ব্যৱস্থা নাই। কিন্তু দিন ৰাতি এওঁলোকে আইন শৃংখলা ৰক্ষা কৰা, যান বাহন নিয়ন্ত্ৰণ কৰা সকলো কাম কাজ কৰে। এই ২৬,৬৭৩জন হোমগাৰ্ডৰ ক্ষেত্ৰতো কোনো ব্যৱস্থা কৰা হয়। আটাইতকৈ উদ্বেগজনক বিষয়টো হৈছে যে ৩৫ লক্ষ আমাৰ ৰাজ্যখনত ৰেজিষ্টাৰ্ডভুক্ত নিবনুৱা। এই ৩৫ লক্ষ ৰেজিষ্টাৰ্ডভুক্ত নিবনুৱা কেনেকৈ সংস্থাপিত কৰিব তাৰ কোনো পৰিকল্পনা এই বাজেটত নাই। আমাৰ যিমান দূৰ মনত পৰে, মই নিজেই বিধায়ক আছিলোঁ, ২১ চনৰ মে মাহত প্ৰথম অধিৱেশনতে মুখ্যমন্ত্ৰীয়ে গণি এটা বছৰৰ ভিতৰত ১ লক্ষ কৰ্মসংস্থান দিম বুলি ঘোষণা কৰিছিল। আমি তেতিয়া সন্দেহ প্ৰকাশ কৰিছিলোঁ, ইউ কেনট, আপুনি নোৱাৰে, কাৰণ ১ লক্ষক আপুনি দিব সক্ষম নহ'ব। কিন্তু পৰৱৰ্তী স্তৰত দেখিলোঁ ৩টা বছৰ পাৰ হৈ যোৱাৰ পিছত এতিয়া 4টা বছৰ সম্পূৰ্ণ হ'বৰ হ'ল, এতিয়া ১ লক্ষ তেওঁলোকে ১৯,০০০ এই বাজেটত উল্লেখ কৰিছে, ১,১৯,০০০ তেওঁলোকে কৰ্মসংস্থান দিছে। কিন্তু সেই কৰ্মসংস্থান কেনেকৈ দিছে, কি পদত দিছে? নতুন পদ কোনো সৃষ্টি কৰা নাই, এটা পদো সৃষ্টি কৰা নাই। খালী হৈ থকা পদবিলাকত তেওঁলোকে দি পেলাই এটা হেমন্ত বিশ্ব শৰ্মাই 4 বছৰৰ পিছত মই ১ লক্ষৰ প্ৰতিশ্ৰুতি পালন কৰিলোঁ বুলি দম্ফ মাৰি আছে। কিন্তু এনেকুৱা মিথ্যাচাৰী মুখ্যমন্ত্ৰী আমি দেখা নাই। তেওঁ কিন্তু এছেম্বলিৰ মজিয়াত, পবিত্ৰ এছেম্বলিৰ মজিয়াত ঘোষণা কৰিছিল যে এটা বছৰৰ ভিতৰত আমি ১ লক্ষ কৰ্মসংস্থান দিম। 4টা বছৰত সেই সীমা অতিক্ৰম কৰি পেলাই এতিয়া সেই কথাটো কৈছে। কিন্তু বাকী ৩৬ লক্ষৰ কি হ'ব? বাকী ৩৬ লক্ষ যুৱক আমিতো দেখিছোঁ ১২,০০০ পদৰ কাৰণে ৩২ লক্ষই আবেদন কৰিছে, ৩২ লক্ষই আবেদন কৰিছে। আজি এই কৰ্মসংস্থানহীন যুৱকক আজি কৰ্মসংস্থান দিয়াৰ যিটো দায়িত্ব চৰকাৰৰ আছিলে, তাৰ কাৰণে কৰ্মসংস্থান সৃষ্টি কৰাৰ কাৰণে আমি স্পষ্টভাৱে কৈছোঁ যে আমাৰ ৰাজ্যখনত MSME যিটো ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ বঢ়ি গৈছে, ২,১০,০০০ আমি হিচাপ দি দিছোঁ। এইটো মোৰ হিচাপ নহয়, মন্ত্ৰালয়ৰ হিচাপ। আৰু শেহতীয়াভাৱে তেওঁলোকৰ পৰ্টেলৰ পৰা, উদ্যম পৰ্টেলৰ পৰা
এই হিচাপটো আহিছে 2,10,000 এই কথাটো অস্বীকাৰ কৰিবলৈ চেষ্টা কৰিছিল আমি যেতিয়া তথ্য সহকাৰে তুলি ধৰিলোঁ যে এই তথ্য আমাৰ নহয় কেন্দ্ৰীয় চৰকাৰৰ বিভাগৰ তথ্য এই যে 2,10,000 MSME মৰি গৈছে মজলীয়া আৰু ক্ষুদ্ৰ উদ্যোগ তাৰ ফলত 3 লক্ষ মানুহ কৰ্মসংস্থানহীন হৈছে ৰাজ্যখনত আজি যদি এই 35 লক্ষ কৰ্মসংস্থান নোপোৱা যুৱকক কৰ্মসংস্থান দিব লাগে চৰকাৰী চাকৰিৰ কথা আমি কোৱা নাই তেওঁলোকক দিব লাগিলে আজি MSMEৰ এটা উন্নত অৱস্থালৈকে আনিব লাগিব সেইবিলাকক জীৱিত কৰিব লাগিব সচল কৰিব লাগিব সেই ক্ষেত্ৰত কিন্তু কোনো ধৰণৰ প্ৰস্তাৱ নাই মাত্ৰ গ্ৰেজুৱেশ্যন লোৱাৰ পিছত এবছৰৰ কাৰণে এটা তেওঁলোকক ভাত্তা টাইপত টকা দিয়াৰ কথা ঘোষণা কৰিছে যিটোদি এই সমস্যাক এড্ৰেছ কৰিব পৰা নাযায় তাৰ ওপৰঞ্চি এই বাজেট বক্তৃতাত বিত্তমন্ত্ৰী এটা কথা উল্লেখ কৰিছে যে বহিৰাজ্যত থকা আমি যিখিনি আমাৰ অসমৰ যুৱক আমি তেওঁলোকক অনাৰ ব্যৱস্থা কৰিম কেনেকৈ হাও ইয়াত যদি উদ্যোগীকৰণ নহয় ইয়াতে যদি MSME বিলাক জীৱিত কৰা নাযায় আৰু বেছি বিকশিত কৰা নাযায় কৃষিত যদি বিশেষ গুৰুত্ব আৰোপ কৰা নাযায় তেতিয়াহ'লেতো কোনো পধ্যে নহ'ব কৃষিতটো সেই গুৰুত্ব নাই কাৰণ আমি তথ্য সহকাৰে দেখুৱাই দিছোঁ কৃষিৰ উন্নতি কৰিব লাগিলে তাত যদি কৰ্মসংস্থান সৃষ্টি কৰিব লাগে কাৰণ কৃষি ক্ষেত্ৰৰ পৰা কৰ্মসংস্থানৰ এটা বিশাল অংশ আহে তাত কিন্তু আজি কৃষি বিধ্বস্ত হৈ গৈছে তাৰ কাৰণে জলসিঞ্চনৰ ব্যৱস্থা নাই জলসিঞ্চনৰ ব্যৱস্থা যদিও এতিয়া চৰকাৰে কৈছে যে আমি 24% জলসিঞ্চন কৰিছোঁ কিন্তু ইকনমিক সাৰ্ভে ৰিপৰ্টৰ 23-24 সাৰ্ভে ৰিপৰ্টত কৈছে নাই ইট ইজ ডিক্ৰিজিং ই 2.36লৈকে আহিছে জলসিঞ্চনৰ ব্যৱস্থাটো কিন্তু এনেকুৱা ক্ষেত্ৰত কৃষি ক্ষেত্ৰত কি ধৰণৰ ব্যৱস্থা হ'ব উন্নতি হ'ব আজি কৃষি ক্ষেত্ৰ ভাগি গৈ পেলাই আনঅৰ্গেনাইজ ছেক্টৰত মানুহে ভিৰ কৰিছে এই ধৰণৰ এখন বিভৎস বাজেট দিছে আৰু সেইকাৰণে আমি কৈছোঁ এই বাজেট অকল 26 চনৰ ইলেকশ্যনৰ সন্মুখত ৰাখি পেলাই বাজেট দাখিল কৰা হৈছে যাতে 26ত 1,30 লক্ষ হিতাধিকাৰীৰ পৰা আনফালেদি প্ৰধানমন্ত্ৰী গৰীব কল্যাণ আঁচনিৰ জৰিয়তে বাকী যি আৰু 2,45 লক্ষক তেওঁলোকে উপকৃত কৰিছে তাৰ ভোটটো আদায় কৰাৰ কাৰণে এটা প্ৰলোভন দিয়াৰ বাজেট হিচাপে আমি চিহ্নিত কৰিছোঁ এই কথাটো আমি স্পষ্টভাৱে কৈছোঁ এডভান্টেজটোৰ কথা ইতিমধ্যে আমাৰ বক্তব্যত তুলি ধৰা হৈছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত